গোৱালপাৰা জিলাৰ পাইকানত যেটো ৰাতিপুৱা বৰ্বৰ ঘটনা ঘটিলে পুলিচৰ গুলিৰ দ্বাৰা এজন মানুহ ইতিমধ্যে পুলিচে হত্যা কৰিছে আন এজন গুৱাহাটী জিএমচি মুখে আহি আছে খবৰ পাই আছো এইজনক কিজানি ঢুকালে আৰু বহুকেইজন ইনজাৰ্ড গোৱালপাৰা হস্পিটালত তেখেতসকলে মৃত্যুৰ সৈতে যুঁজি আছে এই বৰ্বৰ ঘটনাৰ কাৰণে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো ঘটনাক আৰু দাবী জনাইছো জগদীশ বৰ্মন যিজন পাইকান ৰেঞ্জৰ ফৰেষ্টাৰ হয় ৰেঞ্জাৰ হয় তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিসকল ইয়াত জড়িত আছে যিসকলে মানুহখিনিক হত্যা কৰিলে এই হত্যাকাৰীসকলক আইনৰ আওতাত আনি তেখেতসকলৰ বিৰুদ্ধে বিধিগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগে আজি যোৱা কেইদিনৰ পৰা জগদীশ বৰ্মনে মানুহখিনিক দাবী ধমকি দি আছিল তোমালোকক গুলিয়াম উলাই যোৱাৰ পৰা তোমালোকক গুলিয়াম বুলি আৰু তাৰে লোকেল মানুহে আমাৰ বিভিন্ন দল সংগঠনে ডিসিক ইতিমধ্যে জনাইছিল যে জগদীশ বৰ্মন বোলা এই ব্যক্তিজনে ফৰেষ্টাৰজনে মানুহক গুলিয়াই হত্যা কৰিম বুলি ভাবুকি দি আছে গতিকে তেখেতক কন্ট্ৰোল কৰিব লাগে দুৰ্ভাগ্যবশতঃ গোৱালপাৰা পুলিচ প্ৰশাসন গোৱালপাৰা প্ৰশাসনে জগদীশ বৰ্মনক কন্ট্ৰোল নকৰিলে আৰু জগদীশ বৰ্মনৰ আজি উচতনিত জগদীশ বৰ্মনৰ বাহিনী ফৰেষ্টৰ আৰু এই পুলিচ বাহিনী মিলি তাৰে এই নিৰহ মানুহ তাতে আপোনাৰ মৃত্যুৰ সৈতে যুঁজি থকা মানুহখিনিক আজি হত্যা কৰিলে তেখেতসকলে বৰ্বৰ ঘটনা গাজা বনক গৈ আছিল তেখেতসকলে খোৱাপাতিতে আপোনালোকে জানে এই মানুহখিনি যোৱা 5 তাৰিখে যেতিয়া তেখেতসকলৰ উচ্ছেদ চলালে সপনৰ ঘৰ সন্মুখত ভাঙি আছিল কোনো কিন্তু পুলিচৰ লগত হতাহতি কৰা নাই কোনো এজন মানুহ পুলিচৰ লগত তেতিয়া কাজিয়া ঝগড়াত লিপ্ত হোৱা নাছিল তেখেতসকলৰ সপনৰ ঘৰ ভাঙি গৈছিল বিলবিলাই কান্দি আছিল তেখেতসকলৰ ধৰ্ম উপাসনাস্থলী ভাঙি আছিল মছজিদ ভাঙি আছিল তথাপি তেখেতসকলে হিয়াউজাৰি কান্দি আছিল পুলিচ বা প্ৰশাসনৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিবাদ তেখেতসকলে কৰা নাছিল অকল ওপৰলাকে বিচাৰ দি আছিল এই মানুহখিনিয়ে কিন্তু আজি 5 দিন হৈ যোৱাৰ পিছত এই মানুহখিনি পুলিচক আক্ৰমণ কৰিব এটো কথা হ'বই নোৱাৰে পুলিচক আক্ৰমণ কৰিবই নোৱাৰে পুলিচে যেতিয়া গুলিয়াই দিলে পুলিচে যেতিয়া এই সকল খোৱাপাতিতে হুই থকা হৰৰ কনকন লৰা ছোৱালী মাকৰ বুকুত হুই আছে এই ৰাতিৰ আন্ধাৰত ৰাতিপুৱা ধলপুৱাতে গৈ যেতিয়া তেখেতসকলৰ পলিথিন ভাঙি একফালৰ পৰা পিটিব ধৰিলে তাৰ পিছত হয়তো এই মানুহখিনি আত্মৰক্ষাৰ কাৰণে কোনোবা বা এটা উঠাইছে কোনোবা লাঠি এটা উঠাইছে এইখিনি ইয়াৰ বাহিৰে কিন্তু কোনো ধৰণৰ প্ৰতিবাদ এই সকল মানুহে কৰা নাই এই সকল মানুহে নিজৰ জীৱন জীৱিকাৰ লগত যুঁজি আছে থাকিবলৈ ওপৰত ঘৰ নাই 5 দিনৰ পৰা তেখেতসকলে ৰাস্তাৰ কাষত শুই আছে গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছিল যে তেখেতসকলক শেল্টাৰ প্ৰভাইড কৰিব দিছিল 11 তাৰিখৰ জাজমেন্ট আপোনালোকে চাব ফুড প্ৰভাইড কৰিব দিছে অসমৰ মুখ্যমন্ত্ৰী হিটলাৰ অত্যাচাৰী মুখ্যমন্ত্ৰীয়ে গুৱাহাটী হাইকোৰ্টৰ হুকুম অৱমাননা কৰি তেখেতৰ পুলিচ প্ৰশাসনৰ দ্বাৰাই মানুহখিনিক ঘৰবাৰী ভাঙি চুৰমাৰ কৰি গাজা বনাই ৰাস্তাৰ ভিখাৰী বনালে ৰাস্তাৰ কাষত মানুহখিনি তিৰপাল টাঙি থাকিব এটো আপোনাৰ সহ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জংগলত ভাগ বালুক থাকে হেখিনিৰ প্ৰতি আপোনাৰ এই মানুহখিনিতকৈ বেছি দৰদ মানুহখিনিক আপুনি ঘৰবাৰী ভাঙি দিলে ৰাস্তাৰ কাষত তিৰপাল টাঙি আছে আপুনি কোনো খাদ্য দিয়া নাই কোৰ্টে কৈছে আপোনাক ফুড প্ৰভাইড কৰিব দিছে আপুনি দিয়া নাই বিভিন্ন সংগঠনৰ দলে তাতে এই সকল খাদ্য প্ৰভাইড কৰি আছে এই ৰাস্তাটো আপুনি কাটি ৰাতিৰ আন্ধাৰত আপোনাৰ পুলিচ বাহিনী গৈছে ৰাস্তা কাটিবলৈ গাজা বনাব ধৰিছে আপুনি যেনেকুৱা গাজাত বেলেগ ঠাইৰ পৰা যাতে কোনো ইউনাইটেড নেশনৰ ফালৰ পৰা বা বেলেগ ৰাষ্ট্ৰৰ পৰা কোনো সহায় আহিব নোৱাৰে এই ইজৰাইলে যেনেকুৱা কৰি আছে আপুনি ইজৰাইলক ফলো কৰি নেতান্যাহুক ফলো কৰি আপুনি গাজাৰ দৰে বনাব বিচাৰিছে অসমৰ এই অঞ্চল অসমীয়া জনতাক আপুনি মৃত্যুমুখক ঠেলি দিছে বৰ্বৰ ঘটনা ভাষাৰে নিন্দা কৰাৰ ভাষা নাই গতিকে আপোনালোকৰ যোগেদি গুৱাহাটী অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছো সমটো কেছ লক অনাৰেবল হাইকোৰ্টৰ হুকুম অৱমাননা কৰিছে শেল্টাৰ দিব দিছিল হাইকোৰ্টে দিয়া নাই ফুড প্ৰভাইড কৰিব দিছিল দিয়া নাই এই সকল নিজে নিজে তিৰপাল দি শেল্টাৰ বনাই তাতে ৰাস্তাৰ কাষত শুই আছিল তাতেও গৈ ৰাতিপুৱা এখেতসকলক মাৰি পিটি খেদিব ধৰিছিল ৰাস্তা কাটিব ধৰিছিল আৰু ওপৰত গৈ মানুহ যেতিয়া সামান্য অলপ উত্তেজিত হৈছে নিজৰ হে কনকন লৰা ছোৱালী আৰু মা দেউতাৰ কাৰণে তেতিয়া গুলিয়াই এখেতসকলক হত্যা কৰিছে মই ভাবু গুৱাহাটী অনাৰেবল হাইকোৰ্টে সমটো কেছ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া জগদীশ বৰ্মন হে ফৰেষ্টাৰজন গোৱালপাৰা পুলিচ প্ৰশাসন গোৱালপাৰা জেনেৰেল প্ৰশাসন আৰু যিসকল এই গুলি চালনাত জড়িত এই সকলক আইনৰ আওতাত আনি এখেতসকলক কাঠগড়াত থিয় কৰাব লাগে এইখিনি দাবী অনাৰেবল হাইকোৰ্টৰ প্ৰতি থাকিল এই সকল নেহেত্তা মানুহ কি আক্ৰমণ কৰিব এই সকলৰ ঘৰবাৰী মুখ্যমন্ত্ৰী ভাঙি দিলে মুখ্যমন্ত্ৰী এই সকলৰ ঘৰবাৰী ভাঙি ৰাস্তাৰ ভিখাৰী বনালে ৰাস্তাতে এই সকল থকাৰ অধিকাৰ নাই নেকি মুখ্যমন্ত্ৰী ক'ব বিচাৰিছে নেকি এইখিনি মানুহ পানীত জাপ দি মৰি যাওক তেতিয়াহ'লে 1 কোটি মানুহক মাতি আনি আপুনি ফিল্ডত জমা কৰি হিটলাৰৰ দৰে মাৰি দিয়ক আপুনি তো হিটলাৰতকৈ কম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি তো ডাঙৰ হিটলাৰ
আপুনি যদি হিষ্ট্ৰীত আপোনাৰ নাম হিটলাৰতকৈ ডাঙৰ হিটলাৰ বুলি মোৰ দেন হিটলাৰ আপোনাৰ নামটো আপুনি ইনক্লুড কৰাব বিচাৰিছে মাতক আমি যাম আমি আগৰ লাইনত থাকিম আপুনি মাৰি দিয়ক মুছলমানক 1 কোটি মুছলমানক মাতি আনি ফিল্ডত আপুনি মাৰি দিয়ক আপুনি এইসকল হাজাৰ হাজাৰ ফেমিলিৰ ঘৰ বাৰী ভাঙিছে আপুনি সংস্থাপনৰ ব্যৱস্থা কৰে ক'ত যাব এইসকলে মাটি নাই বাৰী নাই জাগা নাই থাকিব আপুনি আৰু কৈ আছে এইসকলে আক্ৰমণ কৰিলে কিহেদি আক্ৰমণ কৰিব এইসকলৰ আক্ৰমণ কৰে এইসকলৰ হাতত হাতিয়াৰ নাই হাতিয়াৰ তো আপোনাৰ হাতত আপুনিতো হিটলাৰ আপুনিতো অত্যাচাৰী শাসক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সব কথা কৈ আবহাৱাৰী লাভ নাই অন্তৰ যদি আছে আপোনাৰ অন্তৰাত্মা খুদক আপোনাৰ ল'ৰা ছোৱালী খুদক আপোনাৰ এই সব কামক সমৰ্থন কৰি আছে নেকি আপোনাৰ ঘৰৰ আপোনাৰ মাতৃ ভাতৃ আপোনাৰ স্ত্ৰী খুদক আপোনাৰ এই স্বৈৰাচাৰী আপোনাৰ এই হিটলাৰী সেই সকলো ধিক্কাৰ দিব আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰে ধিক্কাৰ দিব বুলি মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 26 এই ইলেকশ্যনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে মানুহৰ ওপৰত বুলডোজা চলাই মানুহক হত্যা কৰি আপুনি এই যদি ভাবিছে আপুনি পাৰ হ'ব নোৱাৰে ওপৰলা এজন আছে দেখি আছে নিশ্চিতভাৱে ইয়াৰ ৰিয়াকশন হ'ব উল্টাহে হ'ব আপোনাৰ গতিকে এই সব আপুনি বাদ দিয়ক আপুনি ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ